সকলোকে মই আকৌ নতুন ভিডিঅ' লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। পুৰা 1 বছৰ মূৰত আজি আকৌ লং ভিডিঅ' দি লৈ আহিছোঁ। আজি হৈছে উৰুকা। লাষ্ট ভিডিঅ'টো যোৱাবাৰ উৰুকাতে দিছিলোঁ আৰু আজি ৰাতিপুৱা এতিয়া উঠি গা চা ধুলোঁ আৰু এতিয়া কাম কৰিম, যিহেতু উৰুকা জানেই আৰু মহিলাসকলে বহুত কাম থাকে। তো আজি দিনটো আৰম্ভ কৰি লৈছোঁ। ৰাতিপুৱাৰ পৰাই কি হয় কি নহয় সকলোবোৰ দেখাই থাকিম আৰু আজি আমাৰ ভেলাঘৰ ভোজো খোৱা হ'ব। তো সকলোবোৰ দেখা পাই থাকিব, ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এতিয়া মই মাছ ভাজোগৈ বলক। ৰাতিপুৱা চাহকাপ খাব লৈছোঁ। চাহ উতলি আছে। মাছখিনি যোৱাকালি আনিলে, ফ্ৰিজত ৰাখিছিলোঁ আৰু এতিয়া এইখিনি এইখিনি হৈছে চিতল মাছ আৰু এইফালে হৈছে এইখিনি আৰি মাছ। এবাৰ প্ৰথমবাৰ খাম এইটো মাছ, আৰি মাছ। আৰু এইখিনি এতিয়া ধুই লওঁ মই ধুনীয়াকৈ। আৰু মাছখিনি ভজা হৈ গ'ল আৰু এইফালে চিতল মাছ ভাজিছোঁ আৰু তেল ভাজি মাছ দি দিছোঁ, গোটেই কাট কৰিছোঁ। এতিয়া মই অকণমান আজৰি হৈ ৰুমলৈ আহিছোঁ। ৰুমৰ বিচনা ভাল কৰিব আছোঁ। এইফালে খিৰিকিও খোলা নাই আৰু এইফালে আমাৰ পুখুৰীত ভাইটিহঁতে মাছ ধৰি আছে। আৰু আজি আমাৰ দুপৰীয়া সাজত চিতল মাছ আৰু বৰকচু আলু খোৱা হ'ব। তো মাকে তৰকাৰীখন বনাব দিছোঁ আৰু এতিয়া মাছ ধৰা দেখাই আছোঁ বোলক। আৰু এইফালে পুৱা গান লগাই আছে, গান লগাই লগাইহে মাছ ধৰে। আৰু এইটো হৈছে আমাৰ ভেলাঘৰ আৰু এইফালে লাইনমেনে লাইন ভাল কৰি আছে আৰু এইফালে মই এতিয়া বস্তুবিলাক কঢ়িয়াওঁ এটা এটাকৈ। এতিয়া আহিছোঁ আকৌ, এতিয়া সন্ধিয়াই হ'ল। মানে ভাটিবেলা ভিডিঅ' কৰি নাথাকিলোঁ, অলপ কাম আছিলে। কামখিনি কৰি মেলি এতিয়া আজৰি হৈ এতিয়া আকৌ ভেলাঘৰলৈ বস্তু কঢ়িয়াই আছোঁ। তো এতিয়া আমাৰ ভেলাঘৰলৈ যাওঁ, কি হয় সকলোবোৰ দেখাই থাকিম দিবলৈ। আৰু এইফালে মই চৌকে আহি কঢ়িয়াই আছোঁ আৰু এইফালে আমাৰ ভেলাঘৰটো। এইফালে আমাৰ বিখ্যাত ছিংগাৰ গান গাই আছে। আৰু এইফালে এতিয়া আমাৰ ছাগলী মাংস বনাবলৈ ষ্টাৰ্ট কৰিছে আৰু মানুহজনে বনাইছে দেই। আৰু এইফালে কেৰাহীটো ইগন'ৰ কৰিব, মানে ইয়াৰ আগত মাছ ভাজিছিলোঁ, সেইটো কাৰণে এনেকুৱা কালাৰ হৈ গ'ল। আৰু এতিয়া আজি আমাৰ চিম্পুলকৈ খোৱা হ'ব, মানে চালাড এখন, দালি আৰু ছাগলী মাংস আৰু মাছৰ জোল এখন। আৰু গোটেইবোৰ ভিডিঅ' কৰি থকা নাই, মাংসখিনিকে অকণমান এনেই ভিডিঅ' কৰি থৈ দিছোঁ। আৰু এতিয়া মানুহজনে ধুনীয়াকৈ বনাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। আজি হৈছে দ্বিতীয় বিহু আৰু এতিয়া ওলাই আছোঁ মা ঘৰলৈ। ভিডিঅ'টো যোৱাকালি কৰাই নহ'ল, কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ, কামৰ মাজতে গ'ল। আৰু এতিয়া মা ঘৰলৈ ওলাই আছোঁ, তাতে কি কৰোঁ সকলোবোৰ দেখাই থাকিম। আৰু এইফালে এতিয়া আমি আহি আছোঁ ঘৰলৈ। আৰু এই পৰিৱেশটো চাওকচোন, সৰিয়হবিলাক এতিয়া পকি গ'ল, যেতিয়া ফুলে বহুত ভাল লাগে এইখিনি ঠাই। আৰু এতিয়া মানুহজনে কিবা কথা কৈ আহি আছিল, সেইটো কাৰণে মই মিউট কৰি দিলোঁ। আৰু এইফালে এতিয়া নাতিয়েক আহা দেখি আইতাক দেখিছে কেনেকৈ দৌৰি ঢাপৰি ওলাই আহিছে। বুপা কি কৈছা? আহা আহা। এইফালে চাহ, গাখীৰ চাহ, এইফালে জোঁৱাইকক স্পেচিয়েলকৈ দিছে।
বা কোনবা সমাজে হোক যদি কোনবা কত আহিছে চাহ খাবলৈ ৰ'দতে খাইছে ভিতৰত নাখায় এইফালে মায়ে কলাডিল কাটি আছে আৰু কলাডিলকেইটা চাওকচোন ইমান সৰু সৰু পাহাৰৰ কলাডিল বোলে কিনি লৈ আহিছে আৰু এইফালে মায়ে আগতীয়াকৈ জুমলিল মেলাত যে খলাই তাই মায়ে আগতীয়াকৈ মেলা হৈছিলে বোলে মেলাৰ পৰা খলাই লৈ আহিছে জালুক আৰু এইফালে জলকীয়া যোৱাকালি খলাই আনিছে বোলে জলকীয়াকেইটা ইমান ধুনীয়া আৰু মই এতিয়া যাম বাৰীলৈ আমাক কবি বাৰীখন দেখাই আছোঁ আৰু কটাই লৈ আহিছোঁ লৈ যাম আজি কবি কেইটামান আৰু এতিয়া আহি আছোঁ আৰু আমাক পৰিৱেশটো চাওক গাঁৱৰ পৰিৱেশটো এইফালে সৰিয়হ পকি গ'ল ধুনীয়া ৰাস্তাত কোনো মানুহ নাই এইখন হৈছে আমাৰ কবি বাৰী অঁ আৰু এয়া হৈছে কবি চব লোকেল কবি একো সাৰ চাৰ নিদিয়া ধুনীয়াকৈ হৈছে আৰু এইখন আমাৰ খুৰাহঁতৰ বাৰীখন পৰিৱেশটো চাওক ধুনীয়াকৈ বন্ধাকবি হৈছে সৰু সৰু হৈছে বন্ধা নাই এইফালে কবি উঘালি থাকোঁতে দেখা পালোঁ বালি শাক আৰু ইমান ধুনীয়াকৈ হৈ আছিলে যিহেতু গাঁৱৰ মানুহ শাক দেখিলে ৰ'ব নোৱাৰোঁ আৰু এইফালে ধুনীয়াকৈ বালি শাক উঘালি ল'লোঁ আৰু এইফালে কবিকেইটা লৈ লওঁ এতিয়া গৈ থাকোঁ পৰিৱেশটো চাওক আৰু এইফালে শাকখিনি কবিকেইটা এইফালে এতিয়া ভাত খাব লৈছোঁ এইফালে দাইল আৰু এইফালে হৈছে মাছৰুম মানে এই শুকান মাছৰুমটো আৰু এইফালে ভাত আৰু এইফালে কলাডিল আৰু এইফালে শ'ল মাছ তো এতিয়া খাই লওঁ এতিয়া ওলালোঁ গৈ থাকোঁ এতিয়া বাই বাই বস্তুখিনি লৈ লওঁ বাই 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 এইফালে চাই বাই 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 সেই দেখা বাই বাই টিক টিক কৈছে বাই 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 অঁ দিছে দে এতিয়া গৈ থাকোঁ বাই বাই আৰু এতিয়া মা দেউতাক বাই বাই দি আমিও ঘৰলৈ যাবলৈ লৈছোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ নহ'লে বেছি কৰি থাকিলে বেছি দীঘল হৈ গৈ থাকে তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব